পৰিৱেশটো দেখি আপুনি কি ক'ব? নিশ্চয় এই সময়ত আমি সকলোৱে যিমান পাৰোঁ যেনেকৈ পাৰোঁ আমি মানুহসকলৰ ওচৰলৈ গৈছোঁ। মানুহবোৰো যথেষ্ট সাহসেৰে নিজৰ ঘৰখন আকৌ চাফ চিকুণ কৰিবলৈ আৰম্ভ কৰিছে। যেনে তেনে নিজৰ ঘৰৰ ভিতৰত ল'ৰা ছোৱালীবোৰ যে পঢ়িব পাৰে সেই অৱস্থা তেওঁলোকে আকৌ পুনৰবাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। আৰু আমিও আহি বুজি পাইছোঁ যে আজিৰ তাৰিখত যিখিনি তেওঁলোকে পাই আছে তাৰ উপৰিও তেওঁলোকৰ আৰু কি ধৰণৰ সহায় লাগে আৰু পিছত গৈ যেতিয়া পানীখিনি শুকাই যাব আকৌ দীৰ্ঘদিনৰ এই গাঁও অঞ্চলৰ কি সমস্যা খোৱা পানী আদিৰ পৰা বহুতে ইয়াত যে ঘৰবোৰ পোৱা নাই, ৰাস্তা তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে ইয়াত যে ৰাস্তা বনোৱা গ'ল তাৰ এমাহ পিছতে ডাঙৰ ডাঙৰ গাঁত সৃষ্টি হ'ল। এইখিনিও আমি নোট কৰি লৈছোঁ। বৰ্তমান সময়ত আমি এই বিপদৰ সময়ত তেওঁলোকৰ লগত থিয় দিছোঁ। আমি তেখেতৰ লগত কথাখিনি পাতিছোঁ কেনেদৰে তেওঁলোকে আগবাঢ়ি গৈছে আৰু যিসকলৰ ল'ৰা ছোৱালীবোৰ এই বছৰ মেট্ৰিক দিব আমাৰ ফালৰ পৰা আশীৰ্বাদ মৰম আমি যাচিবলৈ আজি ইয়াত উপস্থিত হৈছোঁ। এতিয়ালৈকে এজনো কেন্দ্ৰীয় নেতৃত্ব অহা নাই অসমলৈ বানৰ পৰিস্থিতি বুজিব ইমান এটা ভয়ংকৰ বান। এতিয়া সেইখিনিয়ে কথা পাতিবলৈ মন কৰা নাই, কিন্তু নিৰ্বাচনৰ সময়ত এইখিনিয়ে কথা আপোনালোকে সোধে আমাক, সাংবাদিকখিনিয়ে নিৰ্বাচনৰ সময়ত সোধে যে কেন্দ্ৰীয় নেতৃত্ব ইমানখিনি মানুহ আহি গ'ল, দুবাৰ তিনিবাৰ আহি গ'ল, চাৰিবাৰ আহি গ'ল, ৰেলী কৰি গ'ল, আপোনালোকেই যে সোধে। আৰু কিন্তু এই প্ৰশ্নটো আমাক সোধাতকৈ এতিয়া সেইখিনি যাৰসকলৰ ওচৰত ক্ষমতা আছে তেওঁলোকক সোধাটো উচিত যে নিৰ্বাচনৰ সময়ত যে চাৰিবাৰ পাঁচবাৰ অহা ব্যক্তিসকল নেতাসকল আজি বিপদৰ সময়ত কিয় অহা নাই। আৰু কথাটো মাত্ৰ অসমৰ নহয়, আজি বানপানী জম্মু কাশ্মীৰত হৈছে, আজি বানপানী গুজৰাটত হৈছে। যেনেদৰে ইয়াত 17জন মানুহ ঢুকালে, একেৰাহে জম্মু কাশ্মীৰত 35জন মানুহ ঢুকাইছে, 30 মানুহ গুজৰাটত ঢুকাইছে। কিন্তু যিগৰাকী আমাৰ দেশৰ নেতা যিজনে বিদেশত ভ্ৰমণ কৰিয়ে থাকে, সৰু ডাঙৰ সকলোৰ পৃথিৱীৰ ডাঙৰ সৰু ডাঙৰ দেশবোৰ লৈ গৈছে, কিন্তু আজি বিপদৰ সময়ত য'ত য'ত ভাৰতৰ ভিতৰতে জম্মু কাশ্মীৰ হওক, গুজৰাট হওক, অসমত আহিলে ভাল আৰু মানুহখিনি নিজে নিজ চকুৰে চালে গম পালে হেঁতেন কিমান ইয়াত আজি মানুহৰ অৱস্থা। আৰু নিশ্চয় নিজে চাই গ'লে আৰু সহায় কৰা এটা ইচ্ছা থাকে, নহ'লে দিল্লীত বহি থাকি ফোনতে খবৰ ল'লে কিমান যে মানুহৰ এটা মাজত ভয়াৱহ এটা অৱস্থা আছে গম নাপায়। নিজে আহিলে নিজে চকু চালে ভালকৈ বুজি পাব আৰু সহায় কৰিবলৈ মন কৰিব। সেইকাৰণে আমাৰ ফালৰ পৰাও দাবী থাকে যে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আৰু আমাক সহায় কৰক। ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰিব লাগে বুলি নিশ্চয় নিশ্চয় তেতিয়াহে গৈ আজি যি ধৰণৰ আজি এইটো এটা স্বাভাৱিক এটা সাধাৰণ এটা বানপানী পৰিস্থিতি হৈ থকা নাই। য'ত য'ত বানপানী নহয়, যোৱা 30-40 বছৰ য'ত বানপানী হোৱা নাই তাত গৈ হৈছে। আৰু বানপানী সাধাৰণতে দিনে দিনে লাহে লাহে পানী বাঢ়ে, কিন্তু এইবাৰ যি ফ'ৰ্চত 3-4 ঘণ্টাৰ ভিতৰত পানী যেনেকৈ সোমাই গ'ল, ঘৰবোৰ একদম নষ্ট হৈ গ'ল। আজি সকলোৱে দেখিছে যে কিমান আমাৰ মানুহসকলৰ গৰু ছাগলী নাইকিয়া হৈ গৈছে, ঘৰখন নাইকিয়া হৈ গৈছে। সেইকাৰণে এই সময়ত ৰাজ্য চৰকাৰে অকলে নোৱাৰিব, কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সহায় লাগিব। আৰু কিছু তেওঁলোকৰ চৰকাৰী ক্ৰাইটেৰিয়া থাকে, যদি প্ৰাকৃতিক দুৰ্যোগ হিচাপে ঘোষণা কৰা যায় তেতিয়া কেন্দ্ৰীয় চৰকাৰৰ ওচৰতো আগন্তুক দিনত আৰু বেছি সহায় কৰিবলৈ এটা সুবিধা থাকে। মই আশা কৰোঁ আমি আমাৰ ফালৰ পৰা দাবী জনাইছোঁ, কিন্তু চৰকাৰো এই দাবীটো জনাব, ৰাইজে উপকৃত হওক। এই সময়ত আমি সকলোৱে যিমান পাৰোঁ আমি আমাৰ কম হ'ব, কিন্তু কৰাটো আমাৰ কৰ্তব্য। বানপানী যিটো হৈছে ইয়াৰ কাৰণটো কিন্তু কয়লা খনন বা নদী বান্ধৰ কথাটো ওলাই আছে, কিন্তু অবাধ যি কয়লা খনন সেইটো কাৰণে আচলতে পাহাৰবিলাক ফোলা হৈ গৈছে, যিটো কাৰণে আচলতে বানপানী ইমান ভয়ংকৰ বানপানী মুহূৰ্তত আচলতে আধা ঘণ্টা এঘণ্টাৰ ভিতৰতে এদিন পৰ্যন্ত পানী হৈছে। সেইকাৰণে দুখ লাগে যে আমি সকলোৱে বুজি পাইছোঁ যে কাষত লাগি থকা পাহাৰত যি ধৰণৰ কয়লা খনন হৈ আছে, যে অবৈধ খনন আমি কৰি আছোঁ, তাৰ কাৰণত আজি বহুত ফ'ৰ্চত পানী সোমাইছে। কিন্তু আপোনালোকেও জানে যে আমাৰ চৰকাৰৰ মুৰব্বীয়ে কিছুদিন আগলৈকেতো ক্লাউড বাৰ্ষ্টৰ কাৰণে কৈছে, তেওঁলোকেতো চব তথ্য তেওঁলোকৰ ওচৰত আছে। ক্লাউড বাৰ্ষ্ট হিচাপে ডাৱৰ বৃষ্টি হোৱাৰ কাৰণে আমাক জনোৱা হৈছিল, কিন্তু এতিয়াতো আমি লাহে লাহে গম পাইছোঁ সামাজিক মাধ্যমত বেছিদিন মিছা কথা ক'ব নোৱাৰে, কথাবোৰ এটা সময়ত ওলায়। সেইকাৰণে যেতিয়া চৰকাৰৰ মুৰব্বীজনে বাস্তৱ কথাখিনি লুকাই ৰাখে, তেতিয়া আমি সমস্যাটো সমাধান কেনেকৈ কৰিম? সমস্যা লুকালে আমি সমাধান কৰিব নোৱাৰিব। সমস্যাটো স্বীকাৰ কৰিব লাগিব, এটা পৰিকল্পনা ল'ব লাগিব। কাম কৰা স্পৃহা থাকিলে
গোটেইখিনি কাম হ'ব পাৰে। কিছু এনেকুৱা কাম নাই যি কাম মানে সমাধান কৰোঁতে মানে অসম্ভৱ। চব কাম সম্ভৱ, কিন্তু দায়িত্বখিনি স্বীকাৰ কৰিব লাগিব, সত্য স্বীকাৰ কৰিব লাগিব আৰু এটা পৰিকল্পনা সৃষ্টি কৰিব লাগিব। দাদা, এই যিটো ইছ্যু আছে, এই যিটো ইছ্যু বৰ্তমান সময়ত যিটো বানপানী ইছ্যু হ'ল, যিটো আপোনাৰ এই ইছ্যুটো আপুনি লোকসভাত কেনেদৰে উপস্থাপন কৰিম বুলি ভাবিছে? লোকসভাতো মইহে ইতিমধ্যে অসমৰ পৰা মই উপস্থাপন কৰিছোঁ। মোৰ বাহিৰে এতিয়ালৈকে অসমৰ প্ৰতিনিধি হিচাপে কোনো উপস্থাপন কৰাই নাই, আৰু সেইকাৰণে ইতিমধ্যে আমি সদনৰ ভিতৰত উপস্থাপন কৰিলোঁ। আশা কৰোঁ যে এতিয়া চৰকাৰে অৱগত হৈছে আৰু এতিয়া চৰকাৰৰ সিদ্ধান্তৰ কাৰণে আমি ৰৈ আছোঁ। চৰকাৰ ব্যৰ্থ হৈছে ভাবে নেকি? কাৰণ এইসকল লোকক সকাহ দিব পৰাকে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ তেওঁলোকৰ বাস্তৱিক কোনো ধৰণৰ তেওঁলোকে পৰিকল্পনা বা কোনো ধৰণৰ প্ৰকাশ কৰাই চাওক, নাই। মই ব্যৰ্থ শব্দটো ব্যৱহাৰ কৰিবলৈ আজি তাৰিখত বিচৰা নাই, কিন্তু এতিয়া আমি বাতৰি চাওঁ, মানুহবোৰৰ পৰাই আমি শুনিছোঁ যে তেওঁলোকে যি সহায় পাইছে বিভিন্ন বেচৰকাৰী দল সংগঠনৰ পৰা সহায় পাইছে, আৰু বাতৰিত যেতিয়া কথাবোৰ ওলায় মানুহবোৰে কয়, অসমৰ মানুহবোৰে কয় যে আমাৰ অঞ্চলত চৰকাৰৰ কোনো প্ৰতিনিধি অহাই নাই, বা যেতিয়া বিভিন্ন দল সংগঠন মানুহবোৰ সহায় কৰিবলৈ ৰিলিফ দিবলৈ আগবাঢ়ি যায়, তেওঁলোকে কৈছে আমিয়ে প্ৰথম সোমাইছোঁ। চৰকাৰতকৈ আমাৰ অসমৰ ৰাইজ, জনসাধাৰণ আজি তেওঁলোকেহে ভিতৰৰ অঞ্চলত যাবলৈ সক্ষম হৈছে। এইখিনি কথা মোৰ নহয়, এইখিনি কথা জনসাধাৰণ যিসকল ভুগি আছে, যিসকলে সহায় কৰি আছে, আৰু যদি এয়াই বাস্তৱ, এতিয়া চৰকাৰ ব্যৰ্থ হৈছে বা চৰকাৰে সফল হৈছে, ইয়াৰ চিন্তা ৰাইজে নিজে কৰিব।